হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকৰ ক্লাছ 8-ৰ মেথমেটিক্সৰ চেপ্টাৰ 8-ৰ 8.4টো মই কৰাই দিম। ইয়াৰ আগতে তোমালোকে এটা কাম কৰিবা, এইটো চেপ্টাৰৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'টো যিটো নেকি তুমি লিংকবোৰ তুমি ডিছক্ৰিপশ্যনত পাই যাবা আৰু 8.1ৰ পৰা আৰম্ভ কৰি 8.3টো তোমালোকে ভালকে চাবা। চোৱা, এই ভিডিঅ'টো অৰ্থাৎ এইটো যিটো আমি ক্লাছ কৰাম 8.4ৰ 8.3ৰ সৈতে বহুতেই গুৰুত্বপূৰ্ণ এটা সম্পৰ্ক আছে। তো তোমালোকে মই আশা কৰো যে 8.3টো তোমালোকে প্ৰথমে চাইছা, কাৰণ ইয়াৰ কুৱেশ্যন 1ৰ পৰা কুৱেশ্যন 6 লৈকে এইটো 8.3 লৈকে সেম আছে। তো মই এইকেইটা কুৱেশ্যন ইয়াত নকৰাও, কাৰণ মই সিদিনাখন কৰাই দিছো, যিটো ৰেকৰ্ডিং তোমালোকে ৰেকৰ্ডিং ক্লাছটো তোমালোকে ডিছক্ৰিপশ্যনত গৈ লিংকটোত পাই যাবা। ঠিক আছে, তো মই এই কুৱেশ্যন 1ৰ পৰা কুৱেশ্যন 6 লৈকে মই কৰাই নিদিও, মই কুৱেশ্যন 7ৰ পৰা 13 লৈকে কৰাই দিম এইটো ক্লাছত। ঠিক আছে, তো তোমালোকে মই এতিয়া লাগিলে ৰেকৰ্ডিংটো ইয়াত চলাই দিম, তোমালোকে চাই ল'বা। অ'কে, ব'লা আমি ক্লাছটো আৰম্ভ কৰো। তো আমাৰ কুৱেশ্যন 7টো আমাৰ কি আছে প্ৰথমে আমি চাওঁ। কুৱেশ্যন 7ত আমাক ষ্টুডেণ্টছ কি কৈছে এবাৰ চোৱা। ইয়াত কৈছে find the compound interest on 1000 rupees for 9 months and 4% per annum compounded quarterly. ওকে, আমাক ইয়াত কৈছে যে 7,000 টকা বছৰি 4% সুতৰ হাৰত 9 মাহৰ সুদ গণনা কৰিবলৈ এইটো কম্পাউণ্ড কেতিয়া হ'ব? কম্পাউণ্ডেড কোৱাৰ্টাৰলি। কম্পাউণ্ডেড কোৱাৰ্টাৰলি শব্দটোৰ অৰ্থ জানানে তোমালোকে? কোৱাৰ্টাৰলি মানে কি? যে এক বছৰত 4 মাহ, এক বছৰত 4 বাৰ। কোৱাৰ্টাৰ মানে এক বছৰক যদি তুমি 4টা ভাগ কৰা, তেন্তে সেইটোক এটা এটা আমি কি বুলি ক'ম? কোৱাৰ্টাৰ বুলি ক'ম। ঠিক আছে, ওকে। তো অৰ্থাৎ প্ৰতি 3 মাহৰ মূৰে মূৰে, হয়নে নহয়? এক বছৰক যদি তুমি 4টা ভাগ কৰা, তেন্তে 3 পাবা, অৰ্থাৎ 3 মান্থ। তো এটা কোৱাৰ্টাৰ মানে কি? 3 মান্থ। ওকে, তো এইটো তোমালোকে ধ্যান দিবা। এতিয়া চোৱা, আমাক কি কৈছে আৰু আমি কি কৰিব লাগে সেইবোৰ আমি এতিয়া ধ্যান দিম অকল। ঠিক আছে, চোৱাচোন ভালকে ষ্টুডেণ্টছ এবাৰ। বহুত ধুনীয়া, তোমালোকে একেবাৰে টেনচন নলবা ইয়াত যে ছাৰ এইটো কি কৰাই আছে, কি সমাজৰ। এইটো একেবাৰে তোমালোকে টেনচন নলবা, মই আছো। তো তোমালোকে টেনচন লোৱাৰ একো নাই। চোৱা, আমাক প্ৰথমে কি কি দিয়া আছে সেইবোৰ বস্তু আমি লিখো। তো আমি লিখো যে গিভেন আমাক কি দিয়া আছে, একেবাৰে টেনচন নলবা। চোৱা, প্ৰথমে দিয়া আছে আমাক প্ৰিন্সিপাল, কিমান টকা দিয়া আছে? 1000 ৰুপিজ দিয়া আছে প্ৰিন্সিপাল, হয়নে নহয়? তো আমাক তাৰপিছত কি কৈছে যে আমাক দিয়া আছে যে ইয়াত পাৰ্চেন্টেজ, পাৰ্চেন্টেজ কিমান দিয়া আছে? 4% পাৰ এনম। এক বছৰৰহে 4%, হয়নে নহয়? এক বছৰৰ কাৰণে 4%, কিন্তু ইয়াত কি আমাক এক বছৰ মূৰে মূৰে গণনা কৰিব দিছে জানো? নাই, আমাক কৈছে যে তুমি 3 মাহ মূৰে মূৰে গণনা কৰা। আচ্ছা, এক বছৰৰ কাৰণে যদি সুদটো হৈ যায় কিমান? 4%, তেন্তে 3 মাহৰ কাৰণে কিমান হ'ব? আমি জানো যে এক বছৰত কেইমাহ? কোনে কবা? জলদি কোৱা। এক বছৰত 12 মাহ, অৰ্থাৎ তেন্তে তুমি 12 মাহক যেতিয়া তুমি 3ৰে হৰণ কৰিবা, 4 পাই যাবা, হয়নে নহয়? অৰ্থাৎ তেন্তে এই 4%কো আমি কি কৰিব লাগিব? 4ৰে হৰণ কৰিব লাগিব, তেতিয়া আমি 1% পাই যাম। তেন্তে ইয়াত যিহেতু আমাৰ আৰটো কিমান দিয়া আছে? আৰ দিয়া আছে আমাৰ কিমান? 4%। কিমান দিয়া আছে ষ্টুডেণ্টছ? 4%। চ' ইয়াক আমি কেনেকে ইয়াক এতিয়া কি কৰিব লাগিব? 4% লিখিলেতো নহ'ব, কাৰণ এইটো কৈছে যে 4%টো হ'ল প্ৰতি বছৰৰ কাৰণে। কিন্তু আমাক কৈছে যে কম্পাউণ্ড, আকৌ এইটো কম্পাউণ্ড কেনেকে হ'ব? কোৱাৰ্টাৰলি। কম্পাউণ্ড ইয়াৰলি যদি দিলেহেঁতেন, ইয়াৰ ঠাইত যদি ইয়াৰলি দিলেহেঁতেন, তেন্তে আমি 4%ই ব্যৱহাৰ কৰিলোহেঁতেন। কিন্তু ইয়াত কৈছে কম্পাউণ্ড কোৱাৰ্টাৰলি, দ্যাট মিনছ তেন্তে আমি এনেকে 4 লিখিলে নহ'ব। চ' আমি ইয়াক কি লিখি দিম? 4/4 ইকুৱেল কিমান হৈ যাব? 1%। কিমান পাৰ্চেন্ট হৈ যাব ষ্টুডেণ্টছ? 1% হৈ যাব। অ'কে, এনি ডাউট ষ্টুডেণ্টছ? সিদিনাখন মই এনেকুৱা এটা কুৱেশ্যন কৰাই দিছিলো। ইয়াৰ পিছত চোৱাচোন, যিটো আমি পাম সেইটো চোৱা এবাৰ ধুনীয়াকে। মই ৰেকৰ্ডিং ষ্টাৰ্ট কৰা নাই নেকি? চোৱা, ইয়াত আকৌ আমাক কি দিয়া আছে? কেইমাহৰ কাৰণে দিয়া আছে বুলি কৈছে ষ্টুডেণ্টছ, কোনে ক'বা? কেইমাহৰ কাৰণে? 9 মাহৰ কাৰণে। তো এতিয়া আমি লিখিম ইয়াত মাহটো লিখিম, বাট তুমি চোৱা 9 মাহকোতো তুমি ভগাব লাগিব, কাৰণ কেইমাহৰ মূৰে মূৰে তুমি সুদটো গণনা কৰিবা? 3 মাহৰ মূৰে মূৰে। তো সেইকাৰণে 9 মাহৰ সলনি আমি এনেকে লিখিম। ঠিক আছে, চোৱা। তো আমি সময়ক আমি কেনেকে লিখো? এনেৰে লিখো।
তো 9 মাহক আমি 9ৰে কিহেৰে 3ৰে হৰণ দি দিম কিমান হৈ যাব 3 হৈ যাব এনি ডাউট ষ্টুডেন্টস ডাউট আছে নে কোৱাচোন নাই ওকে কোৱা কোৱা দীপাঞ্জলি কোৱা 8.32 কি আছিলে ৰবা মই এবাৰ চাই লওঁ 8.3 7 নম্বৰটো মানে 1ৰ পৰা 8.3 আৰু 8.4 ৰ 1ৰ পৰা 6 লৈকে সব সেম ওকে লেট মি সি 8.3 কি দিয়া আছে 2000 টকা কিন্তু 1.5 ইয়াৰ্ছৰ কাৰণে কিন্তু ইয়াত কৈছে কম্পাউণ্ডেড হাফ ইয়াৰলি ইয়াত কৈছে কোৱাৰ্টাৰলি মানে প্ৰতি 3 মাহৰ মূৰে মূৰে কিন্তু তাত কৈছিলে হাফ ইয়াৰলি মানে কি যে 6 মাহৰ মূৰে মূৰে হয়নে এতিয়া বুজি পাইছানে যদি ইয়াতো 6 মাহৰ মূৰে মূৰে ক'লেহেঁতেন তেন্তে ইয়াক আমি 2ৰে হৰণ দিলোহেঁতেন বুজি পাইছানে ষ্টুডেন্টস ওকে তো এতিয়া আমি কৰিম আমাক জাস্ট ওলাব লাগে কম্পাউণ্ড ইন্টাৰেষ্টটো তো আমি ইয়াত লিখি দিম দেয়াৰফৰ আমি কি ডাইৰেক্ট কম্পাউণ্ড ইন্টাৰেষ্ট ওলাব পাৰোনে নাই আমি প্ৰথমে কি ওলাম আমি প্ৰথমে ওলাম এমাউন্ট আমি প্ৰথমে কি ওলাম এমাউন্ট দেয়াৰফৰ এমাউন্ট হৈ যাব কিমান এমাউন্টৰ সূত্ৰটো কি আছিলে p হোল ইনটু 1 plus r by 100 whole to the power and simple এইটো মানে হল p মানে হল 1000 into 1 plus r মানে হল 1 আকৌ ইয়াত আছে কিমান 1 আৰু তাৰ পাৱাৰটো হ'ব কিমান 3 হৈ যাব তাৰ পাৱাৰটো ওকে জাস্ট এনেকে লিখি থাকা 1000 into ইয়াত কিমান হৈ যাব 100 আৰু তাত যদি তুমি এলচিএম লৈছো এতিয়া 100 হৈ গ'ল তো 1ত এক কেইবাৰ যাব হৰণ 100 বাৰ 100ত 100 বাৰ 100 পূৰণ 100 100 পূৰণ 1 100 যোগ 1 আৰু তাৰ পাৱাৰ হ'ল 3 এতিয়া চোৱা ষ্টুডেন্টস কি হ'ব 1000 ইনটু কিমান হৈ যাব ষ্টুডেন্টস 101 আৰু 100 তাৰ ওপৰত কিউব এটা 101ৰ কিউব কিমান হয় 101ৰ কিউব কিমান হৈ যাব ষ্টুডেন্টস এতিয়া আমি চাওঁ ইয়াত ওপৰত কি আছে ওপৰত আমি ডাইৰেক্ট নিদিওঁ ইয়াত 1000 ইনটু 1 মই ডাইৰেক্ট পূৰণ কৰি দিওঁ চোৱা 1001ৰ কিউব 101ৰ কিউব তো আমি ইয়াক কেইবাৰ পূৰণ কৰিব লাগিব 3বাৰ কিমান হৈ যাব কোৱা 10300301 হা না এইটোতো বেলেগ ওলাইছে তো ইয়াত হৈ যাব কিমান 3টা শূন্য ওকে এতিয়া চোৱা ষ্টুডেন্টস আমাৰ কি হয় ইয়াত আমি কি কৰিব পাৰিম কাটিব পাৰিম হয়নে নহয় ইয়াত 3টা শূন্য ইয়াত 3টা শূন্য আমি কাটি দিলো তো আমাৰ কিমান থাকি গ'ল ওপৰত থাকিল 1030301 divided by 100 okay so what will be the answer students what will be the answer who can answer so কেই ঘৰ আগত যাব দশমিক যাব 3 ঘৰ আগত তো 1030 decimal point 301 তো এইটো হল আমাৰ এমাউন্ট ওলাইছে এইটো কি ওলাইছে ষ্টুডেন্টস এমাউন্ট এতিয়াতো এইটোতো এমাউন্ট ওলাইছে তো আমাৰ কি এমাউন্টটো ওলাব দিছে নাই they say that we need to find the compound interest we need to find compound interest তো compound interest টো আমি কেনেকৈ ওলাও ষ্টুডেন্টস মনত আছে এইটো সকলোৰে আমি ইয়াত লিখিম therefore the compound interest ইন্টাৰেষ্টটো কেনেকে ওলাব আমি জানো যে এৰ পৰা যেতিয়া তুমি প্ৰিন্সিপালটো মাইনাস কৰি দিবা এমাউন্টৰ পৰা তেতিয়া ওলাই যাব তো 10103 ডেসিমেল পইণ্ট 301 মাইনাস প্ৰিন্সিপাল আছিলে আমাৰ 1000 তো আমি ইয়াত কৰিলো কি ইয়াৰ পৰা যদি গুচি যায় তেন্তে থাকি যাব কিমান থাকি যাব 30 ডেসিমেল পইণ্ট কিমান 301 এইটো হৈ যাব আমাৰ আনসাৰ ইয়াত কাৰোবাৰ ডাউট আছে নে বাৰু কোৱাচোন ষ্টুডেন্টস কোৱা কাৰ কাৰ ডাউট আছে কোৱা বেলেগ ওলাইছে নি বেলেগ ওলাবতো নালাগে নাই ঠিকে আছে ময়ো ক্যালকুলেটৰতে কৰিছো ডাইৰেক্ট কৰি দিছো নহলে সময় যাব কোৱা ইয়াত ঠিকে তুমি এবাৰ ৰিচেক কৰা কোৱা নাই 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 তুমি এবাৰ ভালকে চোৱা আইছে ৰবা মই আকৌ দুবাৰ চাই লৈছো নাই এইটো ঠিকে আছে তুমি এবাৰ সুন্দৰকে চাই ল'বা হয়নে মানে 101ৰ কিউবটো হয় কিমান হয় 1030301 ওকে 1030301
301 তো সেইকাৰণে এইটো আমি ওপৰত বহাইছো আৰু এইটো বহাইছো তলত তো আমি কাটি দিছো এনেকে সুন্দৰকে ধুনীয়াকে তোমালোকে এইটো নিজে চাবা আকৌ ওকে তো সেইটো উম, হুম। এতিয়া যদি এইটো বুজি পাইছা আই হোপ তোমালোকে এই কুৱেশ্যনবোৰ বুজি পাইছা মোক তোমালোকে কবা প্লিজ হ্যাঁ যদি বুজি পাইছা বহুতেই ধুনীয়া এইবোৰ কুৱেশ্যন তো এতিয়া আমি যাম আনটো আমাৰ কুৱেশ্যনলৈ আনটো কুৱেশ্যন আমাৰ কি আছে ষ্টুডেন্টস আনটো কুৱেশ্যনত আমাক দিয়া আছে যে ইয়াত আমাক কৈছে we need to find the compound interest on 2000 আমাক কৈছে যে কিমান থাউজেণ্ড 2000 for 1.5 years at 4% per annum compounded half yearly বহুতেই ইজি হয় এইটো এইটো কুৱেশ্যন আৰু 8.3 8.3 কুৱেশ্যন 7 সেম হয় এবাৰ চোৱাচোন তোমালোকে 8.3 কুৱেশ্যন 7 টো সেম হয় সেইটো সেম আমি কৰিলেই হ'ল কিন্তু মই আকৌ কৰাই দিও লাগিলে চোৱা এবাৰ তোমালোকে সেম হয় নে নহয় হয় this is this question is same with 8.3 question 7 তো এইটো আমাৰ সেম হয় 8.3 question 7 ৰ সৈতে তো সেইকাৰণে এইটো চাবা ফিৰবি মই আকৌ কৰাই দি আছো ঠিক আছে ষ্টুডেন্টস এবাৰ তোমালোকে চোৱা ধুনীয়াকে আমি জাস্ট মই সিম্পলিকে লিখি দিও গিভেন ওকে আমাৰ গিভেনত কি দিয়া আছে এবাৰ চোৱাচোন গিভেনত আমাক দিয়া আছে যে 8 পইণ্ট গিভেনত আমাক দিয়া আছে কিমান টকা প্ৰিন্সিপালটো হ'ল 2000 প্ৰিন্সিপাল 2000 এন্ড আমাৰ সময় আকৌ ইয়াত পাৰ্চেন্টেজ কিমান দিয়া আছে 4% বাট ইয়াত কম্পাউণ্ড হ'ব কিমান কেনেকে কম্পাউণ্ড হ'ব প্ৰতি 6 মাহৰ মূৰে মূৰে তো এইটোতো এক বছৰৰ কাৰণে দিছে এই পাৰ্চেন্টেজটো দিছে পাৰ এনম এনম মানে কি বছৰ প্ৰতি বছৰৰ কাৰণে কিমান টকা দিছে ষ্টুডেন্টস সৰি প্ৰতি বছৰৰ কাৰণে কিমান পাৰ্চেন্ট 4% তেন্তে 6 মাহৰ মূৰে মূৰে যদি তুমি গণনা কৰা তেন্তে ইয়াক তুমি কেইবাৰ গণনা কৰিবা দুইবাৰ হয়নে নহয় মানে 2% হৈ যাব তেন্তে তো এইটো আমাৰ r পার্সেন্টেজটো হৈ যাব 4% নিলিখি তাক আমি 2 এৰে হৰণ কৰিম তেতিয়া আমাৰ কিমান হৈ যাব 2% কিয়নো কাৰণ এইটো কম্পাউন্ডেড হাফ ইয়ারলি ওকে তাৰপিছত চোৱা ষ্টুডেন্টস আৰু আমাৰ কি আছে আৰু আমাৰ ইয়াত দিয়া আছে যে সময় এতিয়া সময়টো দিছে 1.5 ইয়াৰ্স এইটো মানে কি হ'ল 1.5 ইয়াৰ্স তো সময়টো হৈ গ'ল আমাৰ ইয়াত n লিখি দিও আমি ডাইৰেক্ট n টো হলো আমাৰ 1.5 ইয়াৰ্স তাৰ মানে কি 18 মাহ তাক আমি কিহেৰে হৰণ দিব লাগিব 6 মাহেৰে হৰণ দিব লাগিব কিমান হৈ যাব তেন্তে কিমান হৈ যাব 3 মাহ হৈ যাব হয়নে নহয় ষ্টুডেন্টস কোৱা 3 মাহ হৈ যাব সেইকাৰণে মই এইটো এনেকে লিখি দিছো এক বছৰ মানে কি চোৱা এক বছৰ মানে 12 মাহ আৰু তাৰ আধা বছৰ আৰু 6 মাহ 12 মাহ আৰু 6 মাহ হৈ যাব 18 মাহ 18 মাহক যেহেতু কম্পাউণ্ড হ'ব যেহেতু তুমি গণনা কৰিবা প্ৰতি 6 মাহৰ মূৰে মূৰে সেইকাৰণে মই ইয়াত কি দিলো ষ্টুডেন্টস সেইকাৰণে মই ইয়াত 6 এৰে হৰণ কৰিলো ইয়াক তো এতিয়া কৰি দিয়া ডাইৰেক্ট therefore amount হৈ যাব কিমান এমাউন্টটো হৈ যাব p whole into 1 plus r by 100 to the power n তো এতিয়া জাস্ট মান বহুৱা p মানে হ'ল 2000 into 1 plus 1 plus ইয়াত আমাৰ r মানে আছিলে 2 by 100 whole to the power cube বা whole cube চোৱা 2000 into কিমান হৈ যাব 102 আৰু তলত আছে 100 তাৰ কিউব এতিয়া তুমি কেনেকে পাবা 2000 into কোনে কবা জলদি এবাৰ কৈ দিয়াচোন 102 ৰ কিউব কি হয় কোৱা are you sure about this 106 জলদি জলদি বলো এতিয়া চোৱা তেন্তে এইটো হ'ব 1061208 তো এতিয়া চোৱা ষ্টুডেন্টস আমি কি কৰিব পাৰো সো 102 ৰ কিউব এইটো 102 ৰ কিউব ঠিক আছে তো তলত আছে আমাৰ ইয়াত দুটা শূন্য আকৌ ইয়াত এটা শূন্য আকৌ ইয়াত এটা শূন্য আমি কাটি দিলো
তেন্তে ওপৰত থাকি গ'ল 2 পূৰণ 1061208 আৰু তলত থাকি গ'ল 1000 হ'ব মানে 100 পূৰণ 10 কিমান হৈ যাব 1000 তো এতিয়া 2ৰ লগত পূৰণ কৰিলে কিমান হ'ব এইটো হৈ যাব কিমান ষ্টুডেন্টস 16 আৰু ইফালে 2 16 2 পইণ্ট হৈ যাব কিমান ষ্টুডেন্টস পইণ্ট কিয় বহাই আছো 2 8 গুণ 16 16 আৰু 2 গুণ 2 2 যোগে কিমান হৈ যাব 1 4 2 2 1 2 এতিয়া মই ডাইৰেক্ট এইবিলাক পূৰণ কৰি দি আছো তোমালোকে জাষ্ট মানে মূল কনচেপ্টটো বুজিলেই হ'ল ষ্টুডেন্টস এতিয়া দশমিক কেই ঘৰ আগত যাব 3 ঘৰ 2 1 2 1 2 2 decimal point 416 অর্থাৎ 2122 decimal point 46 হৈ যাব আমাৰ amount তো therefore CI মানে compound interest কাৰ মাইকটো এনেকে কৰি আছে এতিয়া চোৱাচোন ষ্টুডেন্টস হয় মই দশমিকটো দিলো এইটো দশমিক ঠিক আছে দেখা পাইছানে এতিয়া দশমিকটো তেন্তে আমাৰ CI টো কি হৈ যাব এমাউন্টৰ পৰা যেতিয়া তুমি প্ৰিন্সিপালটো মাইনাস কৰি দিবা এমাউন্টটো আমাৰ কিমান আছে 2122 decimal point 416 তাৰ পৰা তুমি 2000 মাইনাস কৰি দিয়া and you will get 122 decimal point 416 is the answer ইয়াত কাৰোবাৰ ডাউট আছে নে কোৱাচোন ষ্টুডেন্টস ইয়াত ডাউট আছে নে তোমাৰ জলদি এবাৰ চোৱা তো যদি এইটো ডাউট নাই তেন্তে বহুত ধুনীয়া তোমালোকে সুন্দৰকে চাবা আই হোপ তোমালোকৰ যদি প্ৰবলেম হয় তেন্তে ইয়াত কৰবাত হ'ব পাৰে কিন্তু মোৰ মতে ইয়াত কোনো প্ৰবলেম হ'ব নালাগে ঠিক আছে মই একেবাৰে আশাবাদী ইয়াৰ বাবে যাতে তোমালোকৰ ইয়াত প্ৰবলেম নহয় কাৰণ মই আগতে এইবোৰ বুজাই দিছো তোমালোকে 8.3 টো ধুনীয়াকে চাবা তেতিয়া তুমি এইটো সুন্দৰকে বুজি পাবা ঠিক আছে ষ্টুডেন্টস 8.3 টো মই তাত কৰাই দিছিলো এতিয়া চোৱা ষ্টুডেন্টস মই নেক্সট কুৱেশ্যনটো কৰাই দিম তো ইয়াত আমাক কি কৈছে যে এই কুৱেশ্যনটোত আমাক কৈছে ষ্টুডেন্টস what principal will amount to 4500 in 2 years at 4% per annum 4% per annum compounded annually কি কৈছে আমাক যে কি মূলধনেৰে মানে আমাক কৈছে যে কি মূলধনৰ ওপৰত 4% যদি 4% বছৰি সুদ হয় তেন্তে 2 বছৰত সুদমূল কিমান হ'ব 4500 বুজি পাইছানে মানে ইয়াত এইটো আমাক কি দিয়া আছে ষ্টুডেন্টস ভালকে শুনা এবাৰ মই একেবাৰে ধুনীয়াকে কৈ দিবলৈ চেষ্টা কৰো কৈছে what principal will amount to 4500 মানে কি প্ৰিন্সিপাল এমাউন্ট হৈ যাব কিমান এমাউন্ট হৈ যাব 4500 কেই বছৰত আৰু কিমান শতাংশ হাৰত 4% কিমান সুতত 4% হাৰত ইমান হৈ যাব তো আমাক ইয়াত কি দিয়া আছে ষ্টুডেন্টস আমাক ইয়াত দিয়া আছে এমাউন্ট আমাক ইয়াত কি দিয়া আছে এমাউন্ট দিয়া আছে অথনি যেটো আমি ওলাও কিন্তু এটো ইয়াত দিয়াই আছে আমাক দিয়া আছে এমাউন্ট কিমান এমাউন্ট দিয়া আছে ষ্টুডেন্টস এটো ধৰা মই এনেকে থৈ দিছো বুজিবলৈ তো চোৱা আমাক এমাউন্টটো কিমান দিয়া আছে who can tell me amount দিয়া আছে আমাক 4500 আৰু কৈছে কেই বছৰত এইটো এমাউন্ট হৈছে আমাৰ এইটো n আমাক কিমান দিয়া আছে টাইমটো আমাক দিয়া আছে কিমান 2 বছৰ হয়নে নহয় আৰু ইয়াত কম্পাউন্ডেড কিমান দিছে 4% যে দিছে এইটো কম্পাউন্ডেড কিমান দিছে এনুৱেলি অৰ্থাৎ বছৰি তো ইয়াত আমি কোনো ভাগ কৰিব নালাগে ইয়াক হয়নে নহয় তো আমি ইয়াত ডাইৰেক্ট লিখি দিম যে ইয়াত 4% 4% ওকে সিম্পল এইটো আমি কৰিলেই হ'ল চোৱা বহুত ধুনীয়া এবাৰ চাবা চোৱা ষ্টুডেন্টস আমাক ইয়াত কি ওলাব লাগে প্ৰিন্সিপাল ওলাব লাগে আমাক ইয়াত দিয়া আছে কি আমাক এমাউন্ট we just need to find the principal using that formula amount or formula to কি আছিলে p whole into 1 plus r by 100 to the power কিমান n তো এইটো আমাৰ সূত্ৰটো আছিলে তো এইটো সূত্ৰ ব্যৱহাৰ কৰিম আৰু আমাৰ হৈ যাব চোৱা এবাৰ আমি ডাইৰেক্ট লিখিম therefore বা আমি ডাইৰেক্ট লিখো এনেকে যেহেতু আমাক therefore কি ওলাম আমি লিখিম we know that আমি কি জানো কোৱাচোন আমি জানো যে amount মানে কি আছিলে amount মানে p whole into 1 plus r by 100 to the power n তো এইটো সূত্ৰ আমি বহাও তেতিয়া এইটো হৈ যাব
4 জায়গাত এর জায়গাত কি বহাবা 4500 আৰু p ৰ জায়গাত তুমি একো নবহাবা কাৰণ p টো আমি ওলাবহে লাগিব হয় নহয় তো তাত তুমি এতিয়া পূৰণ কৰি দিয়া 1 প্লাস r r মানে কিমান আছে ষ্টুডেন্টস r মানে আছে আমাৰ 4 বাই 100 তাৰপিছত পাৱাৰ কিমান আছে জলদি বলো পাৱাৰ আছে আমাৰ কিমান পাৱাৰ আছে 3 বছৰ নে 2 বছৰ 2 বছৰ তো পাৱাৰ হ'ল 2 বছৰ তো এইটো আমি কৰি দিলেই হৈ যাব জলদি চোৱা ষ্টুডেন্টস এতিয়া ইয়াত আছে 4500 ইনটু নট ইনটু ইকুৱেল p ইনটু ইয়াত হৈ যাব কিমান 100 যোৱা ইয়াৰ তলত 1 আছে 1 আৰু 1 লগাব 100 আৰু ইয়াত কি হৈ যাব 1 1 100 বাৰ যাব আৰু ইয়াত 100 1 যাব একবাৰ 1 পূৰণ 4 4 তো 104 হৈ যাব ইয়াত তো আকৌ তাৰ আছে বৰ্গ ঠিক আছে তুমি এইটো ডাইৰেক্ট কৰিলেও হ'ব যদি তুমি 1 বৰ্গ ওলাই দিয়া 104 বৰ্গ ওলাই দিয়া তেতিয়াও হৈ যাব বা বা তুমি ক'ব যে স্যাৰ মই অকল সৰুকে কৰো নে কৰা কৰিলেই হ'ল চোৱা এবাৰ যদি আমি ইয়াত ইয়াত কেইবাৰ যাব 2 বা 4 ইয়াত কেইবাৰ যাব 25 বাৰ 4 ইয়াত কেইবাৰ যাব 10 যাব 2 বাৰ আৰু ইয়াত যাব কেইবাৰ ইয়াত যাব এবাৰ কেনেকে কৰিলো মই 4 ইয়াত কেনেকে যাব 2 বাৰ 8 বাৰ 8 যাব 2 বাৰ হয়নে নহয় তো 8 যাব 2 বাৰ 2 বাৰ কি থাকিল 24 24 যাব কেইবাৰ 6 বাৰ ওপৰত থাকি গ'ল আমাৰ 26 আৰু তলত থাকি গ'ল 25 ইয়াৰ বৰ্গ কৰা এইবিলাকৰতো বৰ্গ তোমালোকে জানাই মই 30 লৈকে তোমালোকক শিকিব দিছিলো 4500 ইকুৱেল p ইনটু কিমান হৈ যাব ষ্টুডেন্টস 26 ৰ বৰ্গ হৈ গ'ল কিমান 26 ৰ হ'ল 6 26 ৰ কিমান হ'ব 676 কিমান হৈ যাব ষ্টুডেন্টস 676 আৰু ইয়াত কিমান হৈ যাব 625 তো এতিয়া আমি জানো যে যদি এই বস্তুটোক তুমি ইয়াৰ পৰা এইফালে লৈ যোৱা তেন্তে কি হৈ যাব এইটো এইটোতো ইয়াত পূৰণ হৈ আছে বৰ্তমানটো চোৱা বৰ্তমান এই p ৰ লগত পূৰণ হৈ আছে তো এইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব আৰু হৰণ হলে ভগ্নাংশ যেতিয়া হৰণ হয় তো ই উলটি গৈ বহে তোমালোকে ক্লাছ 7তো পাই আহিছিলা এনেকুৱা বস্তু আৰু ক্লাছ 7ৰ চেপ্টাৰ 2 টো পাই আহিছিলা হয় নে নহয় তো ক্লাছ 8তো পাইছাই মইতো আৰু বহুত কৈছো তো সেইকাৰণে চোৱা ইয়াত 4500 ইয়াৰ লগত বস্তুটো কি হৈ যাব উলটি যাব 676 আৰু এইটো যাব তলত আৰু 625 আছিলে তলত সেই সাইডত ইফালে আহি কি হৈ যাব ওপৰত হৈ যাব 12 p হৈ গ'ল এতিয়া আমি চাও কি কৰিব পাৰো what we can do now তো এতিয়া আমি কি কৰিব পাৰিম এবাৰ আমি চাও তুমি 4 4 ইফালে হৰণ দিয়া 4 হৰণ দিলে নহব 2 এৰে হৰণ দি চাও 2 এৰে হৰণ দিলে কিমান হ'ব 2 ইয়াত যাব 2 বাৰ 1 বাকি থাকিল 15 ইয়াত যাব 7 বাৰ আকৌ কিমান বাকি থাকি গ'ল 1 ইফালে 1 হৈ যাব ষ্টুডেন্টস এতিয়া 2 এৰে হৰণ দিলে হ'ব 2 2 আৰু কিমান হৈ যাব 2250 আৰু ইয়াত 2 এৰে হৰণ দিলে 3 আৰু ইয়াত যাব আকৌ 3 1 বাকি থাকিব 16 16 যাব 8 বাৰ তো এনেকে আমি হৰণ দি যাম তো হৰণ দি চাও কিমান হৈ যায় ডাইৰেক্ট আমি কৰি দিও ষ্টুডেন্টস তো ইয়াক যদি তুমি ডাইৰেক্ট হৰণ দি দিয়া 338 এৰে তো আমাৰ হৈ যাব কিমান ষ্টুডেন্টস ৰব মই এবাৰ কৰি লও ষ্টুডেন্টস তোমালোকে একেবাৰে এই আটাইবোৰ পূৰণ কৰি দিবা যেনে ইয়াত তোমাৰ থাকি গ'ল কিমান মই সৰুকেই কৰি দিও চোৱা তুমি যদি এইটো পূৰণ কৰি দিয়া 2250 into 625 divided by কি আছে 338 equal p আছে তো যদি এইটো কৰা তেন্তে তুমি p ৰ মানটো কিমান পাই যাবা ইয়াত মই সৰুতে লিখি দিও ইয়াত তুমি p ৰ মানটো পাই যাবা কিমান ষ্টুডেন্টস মই এইটো হৰণ কৰিলো তোমালোকে এবাৰ চাই ল'বা হৰণ কৰি নিজে 4160 ডেসিমেল পয়েন্ট কিমান পাই যাব 5 তো এইটো হলো আমাৰ আনসার বুজি পাইছানে মই কি কৈছো সৰুকে মই কৰাই দিলো ইয়াত মই এইটো আৰু সৰু কৰি দিও তোমালোকে চোৱা যদি তুমি এই গোটেইটো বস্তু হৰণ কৰা নিজে নিজে হৰণ কৰা তেন্তে 4160 ডেসিমেল পয়েন্ট 5 পাই যাবা and that will be the answer okay students এইটো হ'ব প্ৰিন্সিপাল তুমি ইয়াতে লিখি দিবা তখন therefore the required the principal বা এইটো নিলিখিলেও হ'ব যেহেতু আমি p মানে প্ৰিন্সিপাল ধৰিছো তুমি ইমানটো থৈ দিলেও হৈ যাব বা এনেকে লিখি দিব পাৰা therefore the required principal is 4160 decimal point 5 okay any doubt students কোৱাচোন তোমালোকে এবাৰ যিসকল লাইভত আছে কোৱা সকলোৱে
চোৱা আমাক ইয়াত কি কৈছে মই আকৌ এইটো বুজাই দিও লাগিলে আমাক মূল কথা ইয়াত কৈছে যে আমাক ইয়াত প্ৰিন্সিপাল দিয়া নাই আমাক কৈছে কিমান টকা মূলধনেৰে তুমি কিমান টকা ধৰা সুতত লগালে 2 বছৰত সেই সুত মূলটো এমাউন্ট মানে কি সুত মূল মনত আছে নে প্ৰথম দিনাই মই কৈছিলো সুত আৰু মূল তাক আমি একেলগে কি কওঁ সুত মূল কিমান টকা সুত মূল 2 বছৰত 4,500 টকা হ'ব যদি কিমান পাৰ্চেন্ট হয় 4% হয় প্রতি বছরে ঠিক আছে তো এটা তুমি নিজে চাবা ধুনীয়াকে এবাৰ তো তেতিয়া বুজি পাবা স্টুডেন্টস এতিয়া কোৱা এতিয়া চাও আমি কুৱেশ্চন 10 স্টুডেন্টস কুৱেশ্চন 10 ত আমাক কি কৈছে এবাৰ চোৱা ইয়াত কৈছে at what rate of compound interest 576 will be amount to 625 in 2 years আমাক কৈছে যে কিমান শতাংশ সুতৰ হাৰত আহ 2 বছৰত 576 এই টকাটো কিমান টকা হৈ যাব 625 হৈ যাব তো এইটো আমি ওলাব লাগে বুজি পাইছানে ইয়াত আমাক কি ওলাব লাগে কোনে কবা আমাক ইয়াত ওলাব লাগে ৰেট অফ ইন্টাৰেষ্ট আমাক ইয়াত ওলাব লাগে আৰ হয়নে নহয় আমাক ইয়াত কি ওলাব লাগিব আৰ ওলাব লাগিব আই হোপ সকলোৱে বুজি পাইছা মই কি কৈছো হয়নে কোনে কবা বুজা নাই মই কি কৈছো ষ্টুডেন্টস হেল্ল' অকে চোৱা তো এতিয়া মই তোমালোকক কৈ দিওঁ মই কুৱেশ্যনটো যে এই কুৱেশ্যনটোত কৈছে এট হোৱাট ৰেট অফ কম্পাউণ্ড ইন্টাৰেষ্ট মানে আমাক কৈছে কিমান শতাংশ সুতৰ হাৰত 576 এই টকাটো কিমান টকা হৈ যাব 625 অৰ্থাৎ এইটো হ'ল আমাৰ প্ৰিন্সিপাল এইটো কি প্ৰিন্সিপাল আৰু এইটো হ'ল আমাৰ এইটো কি এমাউন্ট মানে কিমান বছৰত আকৌ 2 বছৰত 2 ইয়াৰ্ছত কিমান টকা হৈ যাব তুমি ধৰা সুতত দিলা 576 এইটো 2 বছৰ পিছত তোমাক এই যে যাক তুমি সুতত দিছিলা এই ঘূৰাই দিলে কিমান 625 এতিয়া তুমি কিমান শতাংশ হাৰত সুতত দিছিলা সেইটো তোমাক ওলাব দিছে তো চিম্পল যি আছে সেইটো আমি প্ৰথমে লিখো তাৰপিছত আমি কৰিম চোৱা প্রথমে আমি লিখিম যে গিভেন আমাক কি গিভেন দিয়া আছে আমি প্রথমে এইটো লিখো তো আমাক দিয়া আছে যে প্রিন্সিপাল কিমান দিয়া আছে 576 এমাউন্ট কিমান দিয়া আছে 625 তো এতিয়া চোৱাচোন এইটো আমাক দিয়া আছে আৰু কি দিয়া আছে আৰু আমাক দিয়া আছে যে এন মানে 2 ইয়াৰ্স হয় নে নহয় 2 ইয়াৰ্স আচ্ছা আৰু এতিয়া আমি কি ওলাব লাগে আর পার্সেন্টেজটো আমি ওলাব লাগে সিম্পল আমি ডাইরেক্ট ওলাই দিম আমি জানো যে or আমি জানো যে we know that or we know আমি কি জানো স্টুডেন্টস যে a ইকুয়াল কি আছিলে p হোল ইনটু 1 প্লাস r বাই 100 টু দি পাৱাৰ n তো এতিয়া চোৱা a বহুৱা এমাউন্ট কি আছে এইটো বহুৱা তুমি এমাউন্ট কি আছে স্টুডেন্টস 600 চোৱা 625 ইকুৱেল p কি আছে জলদি কোৱা p আছে আমাৰ 576 ইনটু 1 প্লাস r বাই r কিমান আছে স্টুডেন্টস r আমি নাজানো সেইটোতো আমাৰ ওলাব লাগে তো এনেকে দি দিয়া তাৰ পাৱাৰ আছে 2 কাৰণ 2 বছৰত এতিয়া 625 ইকুৱেল 576 ইনটু ইয়াত কিমান হৈ যাব 100 প্লাস r আৰু তলত হৈ যাব 100 কাৰণ মই এইটো ইমান বাৰ কৈছো যে এলসিএম ল'ব লাগে কিবা কিবি কৰিব লাগে হয় নে নহয় আই হোপ তোমালোকে এইখিনিতো বুজি পোৱা এতিয়া তো তাৰপিছত চাও আমি আৰু ইয়াত কি কৰিব পাৰো এতিয়া ইয়াৰ যে তোমাৰ আছে এই সংখ্যাটো এইটো আছে ইয়াত পূৰণ তো এইটো ইফালে গলে কি হৈ যাব হৰণ তো ইয়াক আমি লৈ যাও 625 তো ইফালে হৈ যাব 500 ডিভাইডেড বাই 576 ইকুৱেল 100 প্লাস r ডিভাইডেড বাই 100 তাক তুমি স্কোয়ার কৰি দিয়া এতিয়া চোৱা এই স্কোয়াৰটো যে আছে এই স্কোয়াৰটো সদায় মই কৈছিলো যে স্কোয়াৰ যদি ইফালে যায় তেন্তে এইটো স্কোয়াৰ ৰুট হৈ যাব বা স্কোয়াৰ ৰুটটো যদি ইফালে যায় তেন্তে এইটো স্কোয়াৰ হৈ যাব মানে বেলেগ সাইডত গলে যেনে পূৰণ বেলেগ এটা সাইডত গলে হৰণ হ'ব হৰণ বেলেগ এটা সাইডত গলে পূৰণ হ'ব তো ইন দ্য সেম ওয়ে আমি এইটো কৰিম ঠিক আছে চোৱা বুজি পাই আছা না স্টুডেন্টস মই কি কৈ আছো হেল্ল' আই হোপ সকলোৱে চাই আছা তো এতিয়া চোৱা স্টুডেন্টস আমি কি কৰিম
তো ইয়াত হৈ যাব ৰুট, ইয়াত হৈ যাব কিমান ৰুট 625 বাই 576। ইয়াত তোমালোকে ক'ব পাৰিবানে কাৰ ৰুট কিমান হ'ব ইয়াত? তেন্তে 100 প্লাছ r ডিভাইডেড বাই 100। কোনে ক'বা জলদি? এইটো আছিলে আমাৰ 25 আৰু এইটো আছিলে 24। ইয়াত আছে আমাৰ কিমান 100 আৰু 100 প্লাছ r, তো কিমান হৈ যাব? ইয়াত আকৌ 100 কি হৈ আছে? এই 100 কি হৈ আছে ষ্টুডেন্টস? ইয়েস 100 কি হৈ আছে? হৰণ। ইফালে গ'লে কি হৈ যাব? পূৰণ। কাৰ লগত হ'ব কোৱা? এই যে 25 25 বাই 24 কিন্তু ইয়াত হৈ যাব পূৰণ। ইফালে থাকিলে আমাৰ 100 প্লাছ r। তো এই 24 টো ইয়াত নাযায় সম্পূৰ্ণ, বাট আমাৰ আমি ইয়াত কি কৰিব পাৰিম ষ্টুডেন্টস? চোৱা, আমি উপৰত হৈ যাব 2500। 2500 যদি তুমি হৰণ দি দিয়া, 2500 তো নাযায়, 4 যাব ইয়াত 6 বাৰ, তুমি 4ৰে দিও। এতিয়া চোৱা ষ্টুডেন্টস, মই এইটো কৰি লৈছো, প্ৰথমে চাই লৈছো হয় নে নহয়। এতিয়া চোৱা, আমি এইটো ধৰণেই কৰিম। তো ইয়াত যাব চোৱা 24ত যাব 6, 4 যাব 6 বাৰ আৰু 1ত যাব 25 বাৰ। তো আৰু আমাৰ ইয়াত কি থাকি গ'ল কোৱাচোন ষ্টুডেন্টস? তেন্তে আমাৰ ইয়াত আৰু থাকি গ'ল এই 25 পূৰণ 25 হৈ যাব কিমান? 625। কিমান 25? 625 আৰু তলত 6 মাইনাছ ইয়াত হৈ যাব 100 আৰু ইয়াত থাকি গ'ল r। তো ষ্টুডেন্টস মই অকণ এইটো সৰু কৰি দিওঁ হা, অকণমান সৰু কৰি দিওঁ বস্তুটো। তোমালোকে এবাৰ চাই ল'বা ধুনীয়াকে, মই অকণ সৰু কৰি দি আছো। ধৰা মই এইটো পাৰ্টত লিখি আছো, তাৰপিছত মই বেলেগটো পাৰ্ট ইউজ কৰিম। ইয়াত প্ৰথমে মই এইটো পাৰ্ট ব্যৱহাৰ কৰিছিলো। Now I will use the next part. এতিয়া চাবা ষ্টুডেন্টস, 600 আৰু ইয়াৰ তলত এটা 1 আছে নাই? মনে মনে 1 আৰু 6 লহাটো লৈ ল'ম এতিয়া আমি। 1 আৰু 6 লহাটো 6, তো ইয়াত হৈ যাব কিমান আমাৰ 625 বিয়োগ 1 106 1 6 6 বাৰ 6 পূৰণ 100 600। ইফালে হৈ গ'ল r, তেন্তে আমাৰ ইয়াত থাকি গ'ল 25 আৰু তলত 6 ইফালে r। তো এইটো হ'ল আমাৰ আনসার, বাট এইটো যেহেতু এটা কি আছে আমাৰ ইম্প্ৰপাৰ ফ্ৰেকশন, তো ইয়াক আমি প্ৰপাৰ ফ্ৰেকশনত লিখিলে কিমান হৈ যাব? যেহেতু 6 4 গুণ 24, 6 4 1 r, therefore the rate of interest equal কিমান হৈ যাব? এইটো হৈ যাব 4/1/6%। এইটো হৈ যাব 4/1/6%। তোমালোকে এবাৰ চাই লোৱা কেনেকে হ'ল। অকণ ধুনীয়াকে আটাইবোৰ বস্তু যদি চোৱা, তুমি আটাইবোৰ বস্তু আই হোপ বুজি পাবা, কাৰণ এইটো নুবুজাৰ একো নাই হ'বলা। এই আটাইবোৰ কি হয়? সহজেই হয়। তোমালোকে চোৱা এবাৰ। তো এতিয়া চাও আমি কুৱেশ্যন 11। কুৱেশ্যন 11ত আমাক কি কৈছে এবাৰ চোৱা ষ্টুডেন্টস। আমাক ইয়াত কৈছে at what rate of compound interest 64 rupees 64 will amount to 125 in 3 years? Same question হয় নে নহয় কোৱাচোন ষ্টুডেন্টস, তোমালোকে দেখা পাই আছানে? ওকে, সেম কুৱেশ্যন হয় নে নহয়? মানে হয় নিউমেৰিক্স বোৰ বেলেগ বেলেগ, কিন্তু সেম এইটো হয় নে নহয় এবাৰ তুমি পঢ়ি চোৱা। এইটো কুৱেশ্যন আৰু সেইটো কুৱেশ্যন এবাৰ পঢ়ি চোৱা। ইয়াত কৈছে যে আমাক তোমাৰ কিমান টকা তুমি সুতত দিলে, ধৰা তুমি কিমান টকা নহয়, যদি তুমি 64 এই টকাটো যদি তুমি সুতত দিয়া কেইবছৰৰ কাৰণে? 3 বছৰৰ কাৰণে কিমান টকা হৈ যাব? 125 টকা। কি সুতত? মিশ্ৰ সুতত যদি দিয়া, তেন্তে কিমান শতাংশ হাৰত তুমি দিলে এনেকুৱা হ'ব? কিমান শতাংশ হাৰ? এইটো কৈছে নে নাই কোৱা? At what rate of a compound interest rupees 64 will amount to rupees 125 in 3 years? So everything is same, just তুমি কি কৰিবা? এই নিউমেৰিক্স বোৰ চেঞ্জ কৰি দিবা। এইটো কি হয়? এইটো হয় আমাৰ প্ৰিন্সিপাল, এইটো হয় আমাৰ এমাউন্ট, আৰু এইটো হ'ল এন, আৰু এইটো আৰ।
তো এইবোৰ আটাইবোৰ বহাবা আই হোপ ইউ অল ক্যান সলভ ইট ওকে এইটো বহুত সহজ আৰু তোমালোকৰ আনসাৰটো লাগিলে আমাৰ ৱেবসাইটটো ভিজিট কৰিবা www.ospinacademy.com বা আমাৰ হোৱাটসঅ্যাপ নাম্বাৰটোতো আছে তোমালোকৰ তাত হ'বলা সেইটোত মেছেজ কৰি দিবা academy.com 6002547877 তাত তোমালোকে আটাইবোৰ আনসার্স পাই যাবা ফ্ৰী ওকে তাত তুমি কোনো পে কৰিব নালাগে তাত তুমি ফ্ৰী পাই যাবা ওকে স্টুডেন্টস নাও উই আর গোইং টু লুক এট দ্য নেক্সট কোয়েশ্চন আমাৰ এই কোয়েশ্চনটোত কি দিয়া আছে এইটো আমি চাও প্ৰথমে তো স্টুডেন্টস ইয়াত আমাক দিয়া আছে যে এইটো কিন্তু অকণ বেলেগ ধৰণৰ তো সেইকাৰণে আমি ধুনীয়াকে চাম এবাৰ ইয়াত আমাক কি দিয়া আছে ইয়াত আমাক কৈছে যে find the difference of compound interest and simple interest on a sum of 5,500 at the rate of 10% per annum for 2 years. Okay, both easy. So, আমাকে ইয়াত কৈছে যে we need to find the difference between compound interest and simple interest for on a sum of 500 at the rate of 10% per annum for 2 years মানে 2 বছৰৰ কাৰণে যদি তুমি 500 টকা সুতত দিয়া কি কৈছে 2 বছৰৰ কাৰণে যদি তুমি 500 টকা সুতত দিয়া কি সুতৰ হাৰত এটা হল কম্পাউন্ড ইন্টাৰেষ্টত দিয়া আৰু যদি কিহত দিয়া সিম্পল ইন্টাৰেষ্টত দিয়া ধৰা তুমি 500 টকা এবাৰ দিছা এটা দিছা 500 টকা কম্পাউন্ড ইন্টাৰেষ্টত আৰু এটা 500 টকা দিছা তুমি সিম্পল ইন্টাৰেষ্টত 10% বছৰি 2 বছৰৰ কাৰণে যদি দিয়া তেন্তে ইহঁতৰ মাজত এমাউন্টৰ পাৰ্থক্যটো কিমান হ'ব মানে ইহঁতৰ সুতৰ পাৰ্থক্যটো কিমান হ'ব সেইটো আমাক ক'ব দিছে তেন্তে এটা কামটো আমি কৰিব পাৰিম যে প্ৰথমে আমি CI টো ওলালো চোৱা এটা কাম আমি কৰিব পাৰিম প্ৰথমে আমি CI ওলালো 2 বছৰৰ CI টো আৰু তাৰ পিছত আমি ওলালো SI টো কাৰণ SI টো নিশ্চয় কম হ'ব হয় নে নহয় ওলাইখিনি আমি মাইনাস কৰি দিলো যিমান পাম সেইটো হ'ব আমাৰ আনসার বাট আমাৰ এটা সূত্র আছে তোমালোকে পেজ নাম্বার এটা চোৱা মই কৈ দিও মই পেজ নাম্বাৰটো কওঁ পেজ নাম্বাৰটো তোমালোকে চোৱা 295 পেজত আমাক দিয়া আছে এইটো সূত্র এইটো সেম সূত্র আমাক দিয়া আছে যে ইয়াৰ কাৰণে ন তুমি এইটো ব্যৱহাৰ কৰিবা p into r স্কয়ার বাই কিমান আছে আমাৰ 100 স্কয়ার বুজি পাইছানে এইটো সূত্র ব্যৱহাৰ কৰিবা সদায় তোমাক যদি কোনোবাই নিৰ্ণয় কৰিব দিয়ে CI 2 বছৰৰ ক্ষেত্ৰত CI আৰু SI যদি নিৰ্ণয় কৰিব দিয়ে 2 বছৰৰ ইহঁতৰ মাজৰ পাৰ্থক্য তেন্তে তুমি এইটো সূত্ৰ ব্যৱহাৰ কৰিবা PR স্কয়ার বাই 100 স্কয়ার PR স্কয়ার বাই 100 স্কয়ার এইটো সূত্ৰ ব্যৱহাৰ কৰিবা দেন তুমি বহুত সহজেই ওলাব পাৰিবা আই হোপ তোমালোকে বুজি পাইছা মই কি কৈছো তো এতিয়া চোৱা মই এইটো সূত্ৰ ব্যৱহাৰ কৰিব কম তোমালোকক যাতে এইটো তোমালোকে নিশ্চয় পাৰা ওকে চোৱা প্ৰথমে মই লিখো যে আমাক কি দিয়া আছে তেন্তে আমাক কি দিয়া আছে এইটো আমি লিখো লেটস সে আমাক দিয়া আছে কি গিভেনত আমি লিখিম কোনো হয়তো কালার গিভেনত আমি লিখিম যে গিভেন আমাক দিয়া আছে কি ফার্স্ট আমাক দিয়া আছে প্রিন্সিপাল প্রিন্সিপালটো দিয়া নাই find the difference ওকে এতিয়া চোৱা ফার্স্ট আমি প্রিন্সিপাল নির্ণয় কৰিবলৈ না কেই নম্বৰ দিছে আমাক না এটোতো দিছে প্রিন্সিপাল কারণ ইয়াত আমাক কৈ দিছে 500 প্রিন্সিপালটো কিমান 500 তো ইয়াত আমি লিখিম প্রিন্সিপালটো হল আমাৰ 500 এটো চোৱা on a sum of 500 at the rate কিমান দিয়া আছে rate of percentage দিয়া আছে আমাৰ 10% আৰু আমাক n বা t যিয়ে কোৱা তুমি টাইম বা n আমি n লিখিলো n লিখি দিও n বুজাব কিহৰ ক্ষেত্ৰত CI ৰ ক্ষেত্ৰত আৰু t বুজাব কিহৰ ক্ষেত্ৰত স্টুডেন্টস t বুজাব সিম্পল ইন্টারেস্টৰ ক্ষেত্ৰত তো আমি এটা লিখিলেই হল কোনো প্ৰবলেম নাই ইয়াত ঠিক আছে তো আমি ইয়াত লিখিলো 2 we know that আমি এনেকে লিখিম we know that কিন্তু আমি নাজানো হয়নে জানো আই হোপ তোমালোক সকলোৱে জানা মই ইন্ট্ৰডাকশনতো এইটো কৈছিলো হা তোমালোকে চোৱা তো এটা আমাৰ সূত্ৰটো কি আছিল we know that CI for 2 years minus SI for 2 years equal কি equal হৈ গ'ল আমাৰ P
r স্কোয়াৰ ডিভাইডেড বাই 100 স্কোয়াৰ। তো p মানে কিমান আছে আমাৰ? কোনে ক'ব p আছে কিমান? জলদি চোৱা। p আছে আমাৰ 500। ওকে, p আছে আমাৰ 500 ইনটু r আছে কিমান আমাৰ? r আছে 10। তেন্তে 10ৰ স্কোয়াৰ আকৌ, হয়নে নহয়? আকৌ 100ৰ স্কোয়াৰ। তেন্তে এনেকে কৰা চাও আমাৰ কি হয়? ষ্টুডেন্টছ চোৱা, সকলোৱে ধুনীয়াকে চোৱা, সকলোৱে 500 আছে তাৰ বৰ্গ কৰা, আকৌ 10ৰ বৰ্গ হৈ গ'ল 100, আৰু তলত আছে 100ৰ বৰ্গ। 100ৰ বৰ্গ কিমান? 10,000। খতম। তো আমি এতিয়া কি কৰিম? ইয়াত আছে 100, ইয়াত দুটা শূন্য কাটি দিলা, আৰু ইয়াত দুটা শূন্য কাটি দিলা। তো আমাৰ ইয়াত কিমান থাকি গ'ল কোৱাচোন ষ্টুডেন্টছ? 5 থাকি গ'ল। কিমান থাকি গ'ল ষ্টুডেন্টছ? 5। তো 2 বছৰৰ সুতৰ পাৰ্থক্য কিমান হ'ব? 5 টকা হ'ব। তো আমি লিখি দিম therefore the difference is 5 rupees. ওকে, ডিফাৰেন্সটো কিমান হ'ব? 5 টকা হ'ব। আই হোপ তোমালোকে এইটো বুজি পাইছা। বুজি পাইছানে ষ্টুডেন্টছ? কোৱাচোন, বুজি পাইছানে? হেল্ল', say yes or no? ওকে, গুড, বহুত ধুনীয়া যদি বুজি পাইছা। এতিয়া চাও আমি নেক্সট কুৱেশ্যনটো। এতিয়া চাও আমি নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটোত আমাক কি কৈছে এবাৰ চাও ধুনীয়াকে। এই কুৱেশ্যনটোত আমাক কৈছে যে, ৰবা মই হাইলাইট কৰি দিওঁ। Find the sum on which the difference of compound interest and simple interest will rupees 1 after 2 years at the rate of 4% per annum. Okay, আমাকে ইয়াত কি কৈছে যে we need to find the sum, অর্থাৎ আমি ওলাব লাগে কি কিমান টকাত, অর্থাৎ কিমান টকাত 2 বছৰৰ, কিমান টকা 2 বছৰৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ পাৰ্থক্য কিমান টকা হ'ব? 1 টকা হ'ব। বুজি পাইছানে? So we need to find the sum, অর্থাৎ কিমান টকাত কম্পাউণ্ড ইন্টাৰেষ্টৰ আৰু সিম্পল ইন্টাৰেষ্টৰ 2 বছৰৰ পাৰ্থক্য কিমান হ'ব? কিমান পাৰ্থক্য হ'ব? 1 টকা হ'ব। কিমান টকা পাৰ্থক্য হ'ব? 1 টকা। 2 বছৰৰ কাৰণে কিমান টকা পাৰ্থক্য হ'ব? 1 টকা। অৰ্থাৎ ইয়াত যে আমি ওলাইছিলো, ইয়াত যিটো পাৰ্থক্য ওলাইছে কিমান টকা? 5 টকা, কিন্তু ইয়াত কি টকা হ'ব বুলি কৈছে? কুৱেশ্যন 13ত আমাক কৈছে 1 টকা পাৰ্থক্য হ'ব বুলি কৈছে। আৰু বাকী আমাক কি কি দিয়া আছে তেন্তে? আমাক 2 বছৰ দিয়া আছে, 4% দিয়া আছে, আৰু আমাক ইয়াৰ ডিফাৰেন্সটো কিমান দিয়া আছে? 1। So we need to find P, প্ৰিন্সিপালটো আমি ওলাব লাগিব। বহুত চোৱা, ধুনীয়াকে চোৱা এবাৰ। আমি ইয়াত লিখিম গিভেন। কি কি দিয়া আছে আমাক গিভেনত? গিভেনত আমাক দিয়া আছে যে ৰবাচোন, গিভেনত দিয়া আছে আমাক আৰ পাৰ্চেন্টেজটো আমাক কিমান দিয়া আছে? 4%, হয়নে নহয়? আৰু টাইম আমাক কিমান দিয়া আছে? এন কিমান দিয়া আছে? এন দিয়া আছে 2 years। এণ্ড আৰু আমাক কি দিয়া আছে ষ্টুডেন্টছ? আৰু আমাক কি দিয়া আছে? CI2 মাইনাছ SI2 কিমান দিয়া আছে? SI2 আমাক কিমান দিয়া আছে? 1 টকা দিয়া আছে। মানে 2 বছৰৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ আৰু 2 বছৰৰ সিম্পল ইন্টাৰেষ্টৰ সুতৰ পাৰ্থক্য কিমান দিয়া আছে? 1 টকা আমাক দিয়া আছে। এতিয়া আমি কি ওলাব লাগে? we need to find the principal। আমি কি ওলাব লাগিব? প্ৰিন্সিপাল ওলাব লাগিব। তো ইয়াত আমি এনেকে লিখিম we know that, আমি জানো যে, আমি কি জানো ষ্টুডেন্টস? আমি জানো যে CI of 2 years minus SI of 1 years, SI of 2 years equal will be always what? এইবোৰ কি হ'ব সদায়? এইবোৰ হ'ব এইটো সূত্ৰটো কি আছিলে? PR square divided by 100 square। তো এইটো আমি সূত্র বহাও। আচ্ছা, ইয়াৰ ক্ষেত্ৰত আমি কি বহাম? ইয়াৰ ক্ষেত্ৰত বহাম আমি 1। ইয়াৰ ক্ষেত্ৰত কি বহাম ষ্টুডেন্টস? 1 বহাই দিম। ইয়াৰ ক্ষেত্ৰত বহাম আমি 1, আৰু p টো আমি নাজানো, তো p থৈ দিয়া। r ৰ জায়গাত কি আছে? r আছে 4%, তো 4%, তো 4ক স্কোয়ার কৰি দিয়া, আৰু 100ৰ স্কোয়ার হৈ যাব 10,000। কিমান? 10,000। তো ইয়াত 10,000 পূৰণ, ইফালে গ'লে কি হৈ যাব? হৰণ।
না 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 ইয়াত হৰণ সিফালে গ'লে কি হ'ব পূৰণ তো কাৰ লগত পূৰণ হ'ব একৰ লগত 10,000 পূৰণ হ'লে 10,000 হ'ব আৰু p ইনটু ইয়াত হৈ যাব 16 p ইনটু কিমান হৈ যাব 16 এণ্ড p ইয়াত 16 ইয়াত পূৰণ সিফালে গ'লে কি হৈ যাব হৰণ কাৰ লগত 10,000 লগত তো 10,000 ডিভাইডেড বাই 16 ইকুৱেল p so 16 হলে কিমান হ'ব আমি চাও so 16 হলে আমি চাম 4 ইয়াত যাব 4 বাৰ 4 1ত যাব কেইবাৰ 25 বাৰ আৰু দুটা শূন্য আকৌ 4 25ত যাব কেইবাৰ 25ত তো নাযায় 24ত যাব 6 বাৰ আৰু এক বাকি থাকিল 10ত যাব কেইবাৰ দুবাৰ আৰু কিমান বাকি থাকিল 2 20ত যাব কেইবাৰ 5 বাৰ তেন্তে p ইকুৱেল আমাৰ কিমান ওলাই গ'ল 6 to 5 6 to p নহয় 6 to 5 তো therefore প্ৰিন্সিপাল কিমান প্ৰিন্সিপালটো আমাৰ কিমান হ'ব 625 rupees চোৱা অকণ ধুনীয়াকে তোমালোকে এইটো কেনেকে ওলাল চোৱা তোমালোকে এবাৰ ইয়াত কুৱেশ্যনছ আছে নেকি মোক সোধা যদি নাই তেন্তে চোৱা মই আকৌ ৰিপিট কৰি দিম লাগিলে আৰু the most important thing তোমালোকে কুৱেশ্যন 1 পৰা কুৱেশ্যন 6 টো যোনে যোনে চোৱা নাই ইয়াৰ তলত ডেসক্ৰিপচনত লিংক পাই যাবা এই লিংকত ক্লিক কৰি এইটো চাই ল'বা কাৰণ এক্সাক্ট হয় সেম এইবোৰ সেম হয় মই সেইকাৰণে কৰোৱা নাই ঠিক আছে ষ্টুডেন্টস মই আশা কৰো তোমালোক সকলোৱে বুজি পাইছা যদি কিবা প্ৰবলেম হয় মোক মই কবা মই নিশ্চয় ট্ৰাই কৰিম তোমালোকক হেল্প কৰিবলৈ হা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া মইতো এইবোৰ নকওঁ আচলতে বেছি কাৰণ তোমালোকে নকৰা সাবস্ক্ৰাইব তো প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল এণ্ড থেংক ইউ ডিয়াৰ থেংক ইউ ক'বাচোন তেন্তে মই ক্লাছটো এণ্ড কৰি আছো তোমালোক লিভ নল'বা